টেঙা জ্বলা নিমখ একো থাকিব নালাগিব দেই মই কথাটোহে কৈছোঁ সেই বুলি আৰু তাঁতি বাপে ক'লে বুলি আৰু আপোনালোক সিদ্ধটো আৰু এনেকুৱাই নবনাব আপোনালোকৰ নিজৰ নিজৰ ৰুচি অনুৰূপে আপোনালোক খাব আমি মানা কৰা নাই কিন্তু বৈকুণ্ঠৰ ভাগৱতৰ অনুষ্ঠানত প্ৰায় চাব 7 দিনীয়া ভাগৱতত প্ৰায় একেবাৰে নিমখ চিমখ নথকা এটা সিদ্ধ একেবাৰে সিদ্ধকে বনায় মানে চাউল দালি থাকে আকৌ মচুৰ দালিও নিদিয়ে কাৰণ মচুৰ দালিটো আকৌ বৈষ্ণৱৰ আহাৰ নহয় 4টা বস্তু বৈষ্ণৱজনে খাব নালাগে এইটো শাস্ত্ৰই কৈছে বহুত পুৰাণৰ কথা আমি অৱহেলা কৰোঁ কিন্তু এইটো অৱহেলা কৰিব নালাগে 4টা বস্তু কি কি বৈষ্ণৱজনে নাখায় যি শুদ্ধ বৈষ্ণৱ দেই যি সাধনত থাকে 4টা বস্তু নাখায় এক হৈছে মচুৰ দালি 2 নম্বৰ হৈছে ছত্ৰক মানে হৈছে মাছৰুম এটুক হিন্দীত কুকুৰমুত্তা বুলিও কয় ছত্ৰ মানে ছাতি নিচিনা থাকে এইটো সংস্কৃতত ছত্ৰক বুলি কয় এইটো মাছৰুম বুলি কয় যে আমি যে খাই আছো যে ধুনীয়াকে কাঠফুলা সেইটো বৈষ্ণৱৰ আহাৰ নহয় এইটো বেদে মানা কৰি থৈছে মচুৰ দাল ছত্ৰক আৰু নহৰু আৰু পিঁয়াজ এই 4টা বস্তু তামসিক আহাৰৰ কাৰণে ভকতে নাখায় অকল এইটোৱে তামসিক আহাৰ নহয় বহুত আছে আৰু মাছ মাংস ইত্যাদি ইত্যাদি বহুতে আকৌ এতিয়া হাহুন মাহত বোলে মাছ মাংস নাখাওঁ আৰু ভাদৰ মাহত খাম আৰু শিৱ ভকতসকলে কৈছে যে হাহুন মাহত আমি মানে মাছ মাংস নাখাওঁ ভাদৰ মাহত মাছ মাংস খাম আৰু কৃষ্ণ ভকতসকলে কৈছে যে নাই নাই বোলে আমি ভাদৰ মাহত নাখাওঁ কিন্তু হাহুন মাহত হৰি ওৰাম খাই থাকোঁ নহয় জানো কিন্তু আচলতে মাছ মাংস খাই ঈশ্বৰক ভজাজন বা ভক্তি কৰাজন কোনো দেৱতাই মাছ মাংস খোৱা ভকতৰ পৰা সেৱা গ্ৰহণ নকৰে মানে আৰু ল'লেও বহুত কষ্টৰে বহুত দুখ পাই কিনি লয় আৰু ভগৱানে উপায়তো নাই বহুতে আকৌ ৰাতি বোলে মাছে মাংসই বহুত মানুহে এনেকুৱাও আছে অকণমান ইবিদেও খাই দিয়ে হয়নে বাৰু মাছ মাংস ইবিদেও খাই দিয়ে খাই নে বাৰু আৰু ৰাতি পুৰা খাই কিনি ৰাতিপুৱা আকৌ গা পা ধুই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা এটা জনায় কি প্ৰাৰ্থনাটো মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমিও কহৰি লয়ো দাস কৰি পখিলো হেৰা শৰণ ভগৱানও ভাবিছে যে কি ৰকম ভকত ৰে বোলে ই বোলে ডেইলি সদায় বোলে মাছ মাংস মদ পানী খাই লয় ৰাতি আৰু সকাল হলে গা পা ধুই কৰে বোলে ৰাতিপুৱা মই অকণমান আদিবাসী ভাষাটো কম বেয়া পাব নেকি আপুনি বোলে সকাল হলে গা পা ধুই কৰে বোলে ৰাতিপুৱা বোলে মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ বুলি কয় বোলে সদায় বোলে মাছ মাংস আৰু খাই আৰু বোলে ৰাতিপুৱা গা পা ধুই কিনি বোলে মই দুৰাচাৰ গাই থাকে তো ভগৱানে চাইছে যে উপায়তো নাই বোলে এটা কথাতে মই বোলে অকণমান মোক দুখ লাগি থাকে বুলি কৈছে ভগৱান কোনটো কথাত জানে মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ এই যে যেতিয়া নেকি কেৱলে তোমাৰ বুলি কৈ দিয়ে তেতিয়া মোক অকণমান দুখ লাগে অকণমান বোলে কিয় বোলে যেতিয়া মোক কেৱলে তোমাৰ বুলি কৈ দিয়ে তেতিয়া মোক অকণমান আপোন আপোন লাগি যায় বোলে হ'ব পাৰি তেতিয়া আৰু মই ভাবিছোঁ যে এদিন নহ'লে এদিন তেওঁ মাছ মাংসটো এৰিব নিশ্চয় সেইকাৰণে মই তেওঁক আৰু দুখবিলাক মানে মাৰ্জনা কৰি থাকোঁ গতিকে বাপাইসকল আমি পাঠৰ মাজত সোমাই যাওঁ 5200 বছৰৰ পূৰ্বে বৈকুণ্ঠৰ এই মহাভাগৱত ভাগ কলিযুগত শুকগুৰুৱে কৃপা কৰি সাংসাৰিক
সকলৰ কাৰণে মহাভাগৱত ভাগ পৃথিৱীলৈ আহিছে। সেইকাৰণে প্ৰথম স্কন্ধ ভাগৱততে কৈছে, অপূৰ্বতে নজানে কেব পৃথিৱীত শুকদেৱ, কলি যুগে কৰিলা প্ৰচাৰ, বিচাৰি নিশ্চয় কৰি পিয়ায়াক কৰ্ণ ভৰি, মহা মহা ভাগ্য আছে যাৰ। বোলে যাৰ নেকি মহা মহা ভাগ্য আছে, সেইসকলেহে মহাভাগৱতৰ কথা শ্ৰৱণ কৰিবলৈ সুবিধা পাব বুলি কৈছে কৃষ্ণ। গতিকে আপোনালোক এতিয়া আমাৰ ইয়াৰ যিমান ভকতসকল আছে বা সকলো মহাভাগ্যৱান। সেইকাৰণে অকল ভাগ্য থাকিলে বোলে 10 লাখ টকাৰ লটাৰী লাগি যাব পাৰে, ভাগ্য আছিল পাই গ'ল। বোলে কাৰোবাৰ ভাগ্য আছিল ভাল চাকৰি এটা হৈ গ'ল, হয়নে বাৰু? বোলে ভাগ্য আছিল বোলে 2 মহল বিল্ডিং এটা হৈ গ'ল। কিন্তু মহাভাগ্য কাৰ হক? বোলে মহাভাগ্যৱান কোনসকল? যিসকল হৰি কথা, ভগৱন্তৰ কথা অমৃত পান কৰিব পাৰে। সেইকাৰণে কৈছে ভাগৱতত যে যে মহা মহা ভাগ্য আছে যাৰ, আৰু এই মহাভাগ্যৱান ব্যক্তিসকলেহে ঈশ্বৰৰ কথাত কাণ পাতি শুনে বুলি কৈছে। আৰু মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱো 10ম স্কন্ধৰ কৈছে, এই ৰাম শতকোটি জনমৰ হে মহাপাপ ছয়, যিটো মনু ঈশ্বৰ নিৰন্তৰে ভৈলা ক্ষয়, হিহিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত পাপে হুচি হেন তাৰে। বোলে শতকোটি জনমৰ মহাপাপ ছয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষয়, হিহিজন কৃষ্ণ কথা শুনিবাক পাৰে। সেইজনেহে কৃষ্ণ কথা শুনিব পাৰে। পাপীৰ কাণত পাপে হুচি হেন তাৰে। বোলে পাপীয়ে কৃষ্ণ কথা শুনিব পাৰিবনে বাপ? নোৱাৰে। বোলে পাপীজনে যদিও আহি যায়, ইয়াত নিমন্ত্ৰণ মৰ্মে আহি গ'ল আৰু আমাৰ বৰা বাপৰ গৃহলে, আমাৰ ছাৰৰ গৃহলে আহি গ'ল ধৰি লওক। তেওঁ নিমন্ত্ৰণ দিছে, বোলে নিমন্ত্ৰণটোৱে ৰক্ষা কৰিবলৈ যাওঁ আৰু উপায় নাই। তেখেতে আহি আসনত বহিব, বহাৰ পিছত অকণমান কৃষ্ণ কথা শুনিব। আৰু কৃষ্ণ কথা যেতিয়া কাণত বিন্ধা দি বিন্ধে, তেতিয়া খুচমুচ কৰিব, অকণমান ইফালে চাব ইফালে চাব, খুচমুচ কৰিব আৰু লাহেকে ঔ হৰি ঔ ৰাম উঠি গুচি যাব। সেইকাৰণে গুৰুজনাই কীৰ্তনত বৰ সুন্দৰ দৰ্শনত লিখিছে যে জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। জন্মে জন্মান্তৰ যোনে ঈশ্বৰৰ আৰাধনা কৰিছিল, সেইকাৰণে কলিত জন্মিব কৈখানি বুলিও আছে কীৰ্তনত। চাব, আপোনালোকৰ প্ৰাৰ্থনা, আপোনালোকৰ আবেদন আছিল, নিবেদন আছিল ভগৱন্তৰ ওচৰত যে কলিযুগত আমিও জন্ম হ'ম প্ৰভু। বোলে কিন্তু এটা কৃপা কৰিব প্ৰভু। বোলে কি? এই যে সৎ সং ভকতৰ সং, এই ভকতৰ সংটো যাতে তুমি দিবা কলিযুগত গ'লেও, আৰু সেই কৃপাৰ ফলত। কাৰণ সংস্কৃত শ্লোকত কৈছে যে জন্মান্তৰে ভবেত পুণ্যম তদা ভাগৱত লভে। বোলে জন্মান্তৰে ভবেত পুণ্যম তদা ভাগৱত লভে। জন্মে জন্মান্তৰ যাৰ পুণ্য আছে দেই, এটা জন্মৰ নহয়, বোলে 2টা জন্মৰ নহয়, বোলে জন্মান্তৰ যাৰ পুণ্যৰ ভাগ আছে। সেইকাৰণে কৈছে যে জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। গতিকে আপোনালোক যে এনেই নাম গোৱা নাই, বোলে এইটো কৃষ্ণৰ কৃপা আছে, হৃদয়ত তেওঁ প্ৰকাশ হৈ আছে। আৰু বাপাইসকল, আজি বৈকুণ্ঠ প্ৰয়াণ বৰ কৃষ্ণ ভগৱন্ত পুৰুষ জগতৰ ঈশ্বৰ এই পৃথিৱীত অৱতাৰ হয়।
ভগৱন্তৰ অৱতাৰৰ সংখ্যাটো হৈছে 24টা, ভাগৱতৰ মতে 22টা, পুৰাণৰ মতে 24টা, গুৰুজনাৰ মতেও 24টা, 24 অৱতাৰ। কিন্তু ভাগৱতত 22টা অৱতাৰৰ কথাটো লিখিছে। আৰু কিন্তু ভগৱন্তৰ অৱতাৰ অনন্ত আছে, অনন্তৰ অৱতাৰ, অৱতাৰৰ সীমাই নাই বাপাসকল। তুমি অৱতাৰ, তুমি বাৰম্বাৰ হোৱা অৱতাৰ, বাৰম্বাৰ কিমান বাৰ হৈছে কোনো হিচাপ নাই। আৰু হৰি কথাও অনন্ত, হৰিও অনন্ত, তেওঁ কিমান আছে কোনো ঠিক নাই। সেইকাৰণে বেদেও কৈছে নমো সমস্ত ভূতানামাদি ভূতায় ভূভৃতে অনেক রূপ রূপায় প্রভু বিষ্ণুয়ে নমো নমঃ। গতিকে ভগৱন্তৰ অৱতাৰৰ সীমা নাই, অনেক ৰূপত ৰূপায়িত হৈ আছে ভগৱান, অনেক ৰূপত। তাৰমানে কীৰ্তনত এটা জাগাত শিৱই পাৰ্বতীক বুজাইছে, হে পাৰ্বতী, দেৱী পাৰ্বতী, ঈশ্বৰৰ ৰূপ, ঈশ্বৰৰ মহিমা, ঈশ্বৰৰ অৱতাৰৰ বিষয়ে শুনা। কি বুলি ক'লে? এ যত দেখা চৰাচৰ, যত দেখা চৰাচৰ, চৰ আৰু অচৰ, হয় না বাৰু? যত দেখা চৰাচৰ এ হৰিময়ী নিৰন্তৰ, হৰি বিনে নাহিকে পৃথক, হৰি বিনে নাহিকে পৃথক। যিজন ভকতিহীন, পইণ্ট কৰি যাব কথাবিলাক, যিজন ভকতিহীন হি দেখে হৰিক ভিন্ন, হৰিৰ মায়ায়ে তাক মোহে। সেইকাৰণে আমি এই গোটেই জগতখন হৈছে ভগৱন্তৰে দেই। বিষ্ণু শব্দৰ অৰ্থটো ব্যাপক, বিষ্ণু শব্দৰ অৰ্থ কি? ব্যাপক। সেইকাৰণে কৈছে বিষ্ণু ইদম জগত, গোটেই জগতখন তেওঁৰে হয়। সেইকাৰণে আমি আগত যে পুৰণা ভকতসকলে যে আশীৰ্বাদ দিয়ে, আশীৰ্বাদ দিওঁতে এই তত্ত্বটোকে আনি কিনি আশীৰ্বাদ দিয়ে। বৰ গুড় আশীৰ্বাদ, এইটো বৰ ৰহস্যজনক আশীৰ্বাদ। কি বুলি দিয়ে আশীৰ্বাদ দিওঁতে? এতিয়াও বহুত জাগাত দিয়ে ভকতসকলে, বোলে কি দিয়া পুজিব ৰঙা চৰণে মুৰাৰী, হয়নে বাৰু? এই তিনি ভুৱনে নপাওঁ গুণী বিচাৰি, বোলে এই তিনি ভুৱনত বিচাৰি নাপাওঁ, বোলে চব বস্তুটো আপোনাৰে হয় প্ৰভু, আপোনাক কি দিম, হয়নে বাৰু? কি দিয়া পুজিব ৰঙা চৰণে মুৰাৰী, এই তিনি ভুৱনে নপাওঁ গুণী বিচাৰি। কি দিম, কিবা থম, কিবা বস্তু আছে, সমস্ত আপুনি। গতিকে সমস্ত আপুনিয়ে দেখোন, আপোনাক কি দি সন্তুষ্ট কৰিম? বহুতে ভাবে যে মই বোলে ভাগৱতৰ নামত, বোলে মই বোলে নামঘৰৰ নামত 10,000 টকা দিলোঁ, হয়নে বাৰু? আমাৰ আইসকলে ঢেকীয়াখোৱা নামঘৰত গৈ কিনি বোলে 10 টকা এটা পইচা দিছে, অৰিহণা এটা, আৰু মনে মনে ভগৱানক বিচাৰিছে কেনেবাকে প্ৰভু 10,000 টকা দিবা আৰু অ হৰি। তো ভগৱানও ভাবিছে কি ৰকম মানুহৰে মোক 10 টকা এটা দিছে আৰু বাৰে বাৰে বোলে 10,000 টকা বিচাৰিছে। বহুতে তেনেকুৱা কৰে, বোলে 100 টকাও এটাও নিদিয়ে, বোলে ঘৰত খুচুৰা কৰি লৈ আনে আইগৰাকীক, হয় না বাৰু? বাপজনক ক'ব বোলে আপোনাৰ ওচৰত খুচুৰা পইচা আছে নেকি? বোলে কিয়? বোলে মই বোলে এইফালে দিয়ে যাম, বোলে ঢেকীয়াখোৱা নামঘৰত সোমাম, 10 টকা এটা দি থৈ যাম। তো ঈশ্বৰক দিওঁতেও ইমান যদি কনজুচ কৰি দিয়া হয়, তেতিয়া ভগৱন্তই ভাবিব যে ইয়াক ময়ে দিছোঁ আৰু মোকেই দিছে বোলে 10 টকা মাত্ৰ, আৰু বিচাৰিছে 10,000 টকা। তথাপিও মোৰ ভকতে হয়, উপায়তো নাই, ইয়াক কিবা এটা যদি দিছে, 10 টকা দিছে, 10 গুণটো কৰিবই লাগিব যেনে তেনে, নহয় জানো প্ৰভু? গতিকে ভগৱানে কৃপা কৰি থাকে, কিন্তু আচলতে ভগৱন্তক দিব পৰা বস্তু আমাৰ ওচৰত একো নাই। কাৰণ ভগৱন্তই অন্তৰ্যামী, ৰাম অন্তৰ্যামী সবকা স্বামী হয়, তেওঁ হৃদয়ত আমাৰ আছে, আৰু একো নিবিচাৰিলেও তেওঁ আপোনালোকক দিব, প্ৰাৰব্ধৰ ফলত আপোনালোক আমি পাম। ভগৱানক আপুনি চিন্তা কৰক নকৰক, যিটো আপোনাৰ পাব আছে সেইটো আপুনি পাবই। তাৰ এটা উদাহৰণ আমি দি থৈ যাম, তাৰপিছত পাঠত আগবাঢ়িম। যেনেকে শিশুপাল এজন নাস্তিক মানুহ আছিলে, কোনোদিন ঈশ্বৰক ভাল নাপায়, হয় না বাৰু? শিশুপাল নাস্তিক, 10,000 দাসী আছিল শিশুপালৰ দেই। ভগৱানক সদায় গালি পাৰে, বোলে এনেকুৱা গালি পাৰে,
শিশুপালে এটা মালা পিন্ধি থৈছিলে কঁকালত দেই, তাত মানে 100টা মণিৰে গঠা এটা মালা শিশুপাল পিন্ধি থৈছিলে। আৰু সদায় শিশুপালে ভগৱন্তক ৰাতিপুৱা শুই উঠি প্ৰথমে 99টা গালি দিয়ে। 99টা, এটা দুটা নহয়, বোলে 99 গালি পাৰে কৃষ্ণক। তাৰপিছতে ব্ৰেকফাষ্ট কৰে আৰু দেই, অ হৰি হৰাম। তাৰ আগত ব্ৰেকফাষ্ট নকৰে, প্ৰথমে গালি দি দিব, তাৰপিছত ব্ৰেকফাষ্ট কৰে। এদিন পাহৰিও গৈছিল, সেইকাৰণে মানে শিশুপালক ভগৱন্ত বৈকুণ্ঠত পঠিয়াই দিলে। কাৰণ বৈৰীভাৱে চিন্তা কৰাজনকো ঈশ্বৰে কৃপা কৰে, কাৰণ ঈশ্বৰৰ কাৰণে আপুনি মই সকলো সমানে।